কালি একো নহয়, কালি স্কুল মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে ভাবি আছিলে যে অহাকাইলৈ পৰীক্ষা হ'বনে নাই সেইসকলক যথাৰ্থে জনাওঁ যে ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক প্ৰেছ বিবৃতি যোগে জনায় যে যিহেতু মংগলবাৰ দিনাখন জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, সেইকাৰণে মংগলবাৰ দিনা যেহেতু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব সেইকাৰণে মংগলবাৰ দিনাহে স্কুল কলেজ বা অফিচ কাৰ্যালয় বন্ধ থাকিব। কাইলৈ কিন্তু আগৰ দৰেই স্কুল কলেজ বা অফিচ কাৰ্যালয় খোলা থাকিব। যিসকলৰ পৰীক্ষা আছে সেইসকলৰ পৰীক্ষা নিৰ্দিষ্ট সময়তে পৰীক্ষা আৰম্ভ হ'ব। যি এটা পৰীক্ষা তোমালোকৰ হোৱা নাছিল সেই পৰীক্ষা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বা জিলা শিক্ষা বিভাগে আপডেট দি দিব। তোমালোকে বাৰু চাই ল'বা যে কেতিয়া তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব, পূজাৰ আগত নে পূজাৰ পিছত আপডেটখিনি পাই যাবা। বাৰু তোমালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰেছ বিবৃতি বাইট শুনাই লওক। কালি একো নহয়, কালি স্কুল কলেজ নৰ্মেল থাকিব, কিন্তু পৰহি যিহেতু জুবিনৰ সমাধি হ'ব সিদিনাখন আমি চৰকাৰে এটা সিদ্ধান্ত ল'ম। কালিতো নৰ্মেল, পৰহি যিহেতু অন্তিম যাত্ৰা হ'ব, অন্তিম যাত্ৰাত মই যোগ দিব কাকো অনুৰোধ নকৰোঁ, কিন্তু অন্ততঃ টেলিভিশ্যনত যাতে চাব পাৰে সেইকাৰণে আমি ৰাজ্যিক কৰ্মচাৰী স্কুল কলেজৰ ক্ষেত্ৰত পৰহি দিনাখন আমি নিশ্চিতভাৱে সুবিধা এটা কৰি দিম।